আমাৰ জীৱনৰ সকলো সিদ্ধান্ত নিজৰ নহয়, কিছুমান সিদ্ধান্ত সময় আৰু পৰিস্থিতিয়েও লয়। মানুহৰ মুখ বন্ধ কৰাতকৈ নিজৰ কাণ বন্ধ কৰাই ভাল, জীৱনটো সুন্দৰ হৈ যাব। চেষ্টা কেতিয়াও এৰিব নালাগে, কাৰণ শেষৰ চাবিৰেও তলাটো খোল খাব পাৰে। পাৰিলে কাৰোবাৰ আঘাতৰ বাবে ঔষধ হওক, আঘাতটো সকলোৱে দিয়ে। যিটো বস্তু সময়ত পোৱা নাযায়, তাক পিছত পোৱা নোপোৱা একো প্ৰভাৱ নেপেলায়। যি যাবলৈ ওলাইছে তেওঁক ৰখাব নালাগে, কাৰণ যি যাব তেওঁ ইতিমধ্যে মনেৰে গৈছেই। পৰিপূৰ্ণ তৃপ্তিৰ সৈতে জুপুৰিত থকাও ভাল, অতৃপ্তিৰ সৈতে ডাঙৰ অট্টালিকাত থকাৰ কোনো সাৰ্থকতাই নাই। সঁচা সম্পৰ্কই সময় আৰু সন্মানৰ বাহিৰে আন একো নিবিচাৰে। তেতিয়ালৈকে এজন মানুহে আপোনাক মনত ৰাখিব যেতিয়ালৈকে তেওঁ আপোনাক প্ৰয়োজন হ'ব। প্ৰয়োজন শেষ হ'লে আপোনাৰ গুৰুত্বও কমি যাব। কাঁচ ভাঙি গ'লে যেনেদৰে কেতিয়াও যোৰা নালাগে, ঠিক তেনেদৰে কিছুমান সম্পৰ্ক কেতিয়াও যোৰা নালাগে। যদি কাৰোবাক ভাল পাওঁ বুলি ক'ব খোজা, কৈ দিয়া, নহ'লে আন কোনোবাই তোমাৰ সুযোগটো কাঢ়ি ল'ব পাৰে। নিজৰ ভাল বেয়া যদি তুমি নিজেই বুজি নোপোৱা, তেনেহ'লে কোনেও তোমাক বুজাব নোৱাৰিব। যদি কাৰোবাক পাহৰিব খোজা, তেনেহ'লে পাহৰি যোৱা, কিন্তু পাহৰিবৰ বাবে মনত নাৰাখিবা। তোমাক এৰি যিসকলে ভালে আছে, তুমিও সিহঁতক এৰি ভালে থাকিবলৈ শিকা। এয়াই তোমাৰ বাবে ভাল। ধন্যবাদ।